মই অকণ আগলৈ গৈছোঁ দেই। আপোনালোক সকলোলৈকে নমস্কাৰ জনাইছোঁ। আপোনালোকে সকলোৱে ৰাস চাবলৈ আহিছে। ইয়াত কথা কৈ থাকিলে নিশ্চয় সকলোৰে খং উঠিব, গতিকে মই কথা একো ক'ব খোজা নাই। মাত্ৰ ইয়াত যিটো কথা ক'লে যে এই 14খন গাঁৱৰ যিটো মঞ্চ, এই মঞ্চটো কাৰণে পইচাৰ দৰকাৰ হৈছে বুলি কৈছে। মোক খালি স্পেচিফিক কৈ দিয়া নাই কি কৰিব লাগিব, অকল টিংখিনি বদলোৱাৰ কথা কৈছে আৰু তলৰ ফ্ল'ৰটো কৰাৰ কথা কৈছে। সদ্যহতে মই এটা কাম কৰিম, আপোনালোকক মই এই মঞ্চখনৰ কাৰণে 5 লাখ টকা এটা আপোনালোকৰ কাৰণে মই আগবঢ়াম। তো এইখিনি এতিয়া ঘোষণা কৰিছোঁ। বাকী যদি কিবা কথা আছে মই ভালকৈ কথা পাতি ল'ম। আপোনালোকক ৰাসৰ বিষয়ে মই জনোৱাৰ কোনো প্ৰয়োজনেই নাথাকে। সকলোৱে জানে ৰাস কেনেকৈ আহিলে, কিয় আহিলে, কেনেকৈ আহিলে চবেই জানে। তো সেইকাৰণে ৰাস কি সেইবিলাকো আপোনালোকে সকলোৱে জানে। তথাপি মই এটা মাত্ৰ বাক্য নক'লে থাকি যাব, একেবাৰে নোকোৱাৰ নিচিনা হৈ যাব, মই পাল মৰাৰ নিচিনা হ'ব। সেইকাৰণেহে মাত্ৰ কৈছোঁ যে ৰাস বেলেগ একো নহয়। ৰাস আমাৰ শংকৰদেৱে দিয়া ভাৰতৰ লগত, মানে আমাৰ অসমখন আগতে স্বাধীন ধৰণে আছিলেতো, ভাৰতৰ লগত ইমান পোনপটীয়া সম্পৰ্ক নাছিলে। কিন্তু শংকৰদেৱে প্ৰথমবাৰৰ কাৰণে কি কৰিলে, ভক্তিবাদ, গোটেই ভাৰতবৰ্ষত যিটো আমাৰ হিন্দু ধৰ্ম চলি আছিলে, এই হিন্দু ধৰ্মটোৰ মাজত বহুত বেছি গণ্ডগোল আৰম্ভ হৈ গৈছিলে। গণ্ডগোল আৰম্ভ হৈ গৈছিলে মানে ভগৱানক পাবৰ কাৰণে ক'ৰবাত বলি বিধান দিবলগীয়া কথা আহিছিলে। ধৰ্মটো পালন কৰিবৰ কাৰণে বহুত পইচা পাতি খৰচ কৰিবলগীয়া পৰিস্থিতি আহিছিলে। ভগৱানক পাবৰ কাৰণে ডাইৰেক্টলি লগ পাব নোৱাৰে, মাজত কিছুমান এজেণ্ট, আপোনালোকে নিশ্চয় বুজিছে, কিছুমান এজেণ্টৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। শংকৰদেৱে সেই বস্তুটোক খুব সহজ কৰি আমাৰ ধৰ্মটোক, হিন্দু ধৰ্মটোক কি কৰিছিলে, একদম সহজ কৰি কৈছিলে যে এইবিলাক একো কৰি থকাৰ দৰকাৰ নাই। ভগৱানক, কৃষ্ণ বা বিষ্ণুক যদি পাবলৈ হয় গোটেই দিনটো সৎভাৱে কাম কৰক, এবাৰ মাত্ৰ ভগৱানৰ নাম লৈ দিব, লগে লগে আপোনাৰ যিমান পাপ আছে চব খতম হৈ যাব। চিম্পুল। সেইটোৱে আমি নাম ধৰ্ম বুলি কওঁ, সেইটোক আমি নৱবৈষ্ণৱবাদ বুলি কওঁ, সেইটো আমি ভক্তিবাদ বুলি কওঁ, বেলেগ একো নহয়। ইমান বেছিকৈ চিন্তা কৰি থকাৰ দৰকাৰ নাই। শংকৰদেৱে আমাক এনেকুৱা এটা দৰ্শন, এনেকুৱা এটা মগজু দি থৈ গৈছে, যিটো দৰ্শন মানে অসমীয়া জাতিৰ মগজুটো দি থৈ গৈছে, বিবেকটো দি গৈছে যে ধৰ্মৰ ক্ষেত্ৰত তোমালোকে আৰু বেছি লাগি নাথাকিবা। তাৰ কাৰণে কোনো পহু বধ কৰাৰো দৰকাৰ নাই। ধৰ্মৰ কাৰণে তুমি ডাঙৰ যাগযজ্ঞ কৰাৰো দৰকাৰ নাই। ধৰ্মৰ কাৰণে পইচা খৰচ কৰাৰ দৰকাৰ নাই। চিম্পল, একবাৰ তুমি ভগৱানৰ নাম লৈ দিয়া, লগে লগে তোমাৰ সকলোবিলাক হেৰিৰ পৰা তুমি মুক্তি লাভ কৰিবা, চব পাপৰ পৰা মুক্তি লাভ কৰি দিবা আৰু তুমি সুখে শান্তিৰে জীয়াই থাকিব পাৰিবা। চিম্পল। সেইকাৰণে শংকৰদেৱে এই কামটো কৰিবৰ কাৰণে আপোনালোকে নিশ্চয় জানে, এই কামটো কৰিবৰ কাৰণে তেওঁ কিমান বছৰ বাহিৰত গৈ উৰিষ্যা আৰু বেলেগ বেলেগ ৰাজ্যত গৈ তেওঁ অধ্যয়ন কৰিছিলে, গৱেষণা কৰিছিলে, শিকিছিলে। তেওঁ সেইকাৰণে শংকৰদেৱে যিটো নৱবৈষ্ণৱবাদ বা ভক্তিবাদ আনিছিলে, এইটো নতুন বস্তুও নহয়। এইটো পঞ্চম শতিকাতে চাউথত আৰম্ভ হৈ গৈছিলে, তাৰপিছত বেংগলত আৰম্ভ হৈছিলে, উত্তৰ ভাৰতত আৰম্ভ হৈছিলে। সেইটোক আমাৰ প্ৰেক্ষাপটত কেনেকৈ অসমীয়া মানুহে ধৰ্ম পালন কৰিব লাগিব, সেইটোক তেওঁ খুব ধুনীয়াকৈ দেখুৱাই দিছিলে। সেইটো কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে, সেই ধৰ্মটো প্ৰচাৰ কৰিবৰ কাৰণে অসমীয়া মানুহৰ ঘৰৰ আৰ্হি কেনেকুৱা হ'ব, নামঘৰ বনাইছিলে। অসমীয়া মানুহৰ নাটকৰ আৰ্হি কেনেকুৱা হ'ব, তেওঁ ভাওনা বনাইছিলে। অসমীয়া মানুহৰ গীতৰ আৰ্হি কেনেকুৱা হ'ব, তেওঁ আপোনাৰ বৰগীত বনাইছিলে। অসমীয়া মানুহৰ আপোনাৰ নৃত্য কেনেকুৱা হ'ব, সত্ৰীয়া নৃত্য তেওঁ সৃষ্টি কৰিছিলে। অসমীয়া মানুহৰ বাদ্যযন্ত্ৰ কেনেকুৱা হ'ব, তেওঁ খোল সৃষ্টি কৰিছিলে। অসমীয়া মানুহৰ তালখন সৃষ্টি কৰিছিলে। এনেকৈ আমি দেখিবলৈ পাওঁ যে শংকৰদেৱে অসমীয়া জাতিটোৰ প্ৰত্যেকটো ক্ষেত্ৰতে ক'ত এক অসমীয়া মানুহৰ দৰ্শনটো দি দিছিলে যে বেলেগ কাম কৰি থাকিব নালাগে, এইটো কৰি দিলে হৈ গ'ল। 2 কি দিছিলে, অসমীয়া জাতিটোৰ ঘৰৰ আৰ্হিটো কেনেকুৱা হ'ব, অসমীয়া মানুহৰ ভাষা, আপোনালোকে দেখিছে যে ভাষাৰো এটা কৃত্ৰিম ভাষা এটা তেওঁ লিখিছিলে। তো এই গোটেই কামটো শংকৰদেৱে কৰিবলৈ যত্ন কৰিছিলে। আৰু শংকৰদেৱে প্ৰথমবাৰৰ কাৰণে ৰাস বোলা বস্তুটো কেলিগোপাল নামৰ নাটকখনত ৰাসক উপস্থাপন কৰিছিলে। ৰাস
আৰু শংকৰদেৱে অকল কেলিগোপাল নাটকত নহয়, তাৰ পাছত আমি দেখিছিলোঁ যে কীৰ্তনত এটা অধ্যায় তৈয়াৰ কৰিছিলে ৰাসলীলা বুলি। তাৰপিছত আমি দেখিছিলোঁ যে মদভাগৱত গীতাটো ৰাস সম্পৰ্কে তেওঁ চৰ্চা কৰিছে। এই তিনিটা বস্তুতে তেওঁ ৰাস সম্পৰ্কে চৰ্চা কৰিছে। আৰু সেইকাৰণে মই আকৌ এবাৰ কওঁ যে সেই সময়ত আমি যি সময়ত ভাৰতৰ লগত যুক্ত হৈ থকা নাছিলোঁ, তেওঁক ভাৰতৰ লগত ধৰ্মত যেনেকৈ যুক্ত কৰিলে, ৰাসৰ জৰিয়তেও ভাৰতৰ সংস্কৃতিৰ লগত আমাৰ অসমীয়া জাতিটো কেনেকৈ যুক্ত কৰিলে। এইটোৱে হ'ল গোটেই শংকৰদেৱৰ গোটেই ৰাসৰ গোটেই কাৰবাৰটোৰ গোটেই তাৰ ঘটনাটোৰ মূল কথা। সেইকাৰণে ৰাসত কি কৰিছিলেনো শংকৰদেৱে? শংকৰদেৱে দেখুৱাইছিলে যে ঈশ্বৰ বা ভগৱান বা গুৰু আৰু শিষ্য, কৃষ্ণ হ'ল ঈশ্বৰ আৰু শিষ্যবিলাক হ'ল গোপীসকল, তেওঁলোকৰ মাজৰ সম্পৰ্কটো ইমান আত্মিক যে সেই সম্পৰ্কটো কেৱল আধ্যাত্মিক সম্পৰ্কতে ৰৈ নাথাকে, সেই সম্পৰ্কটো আনকি প্ৰেমৰ সম্পৰ্কলৈও উন্নীত হয়। সেইকাৰণে আপুনি দেখিব যে ৰাসলীলাটো বেছিকেলি আজিকালি আধুনিক যুগত সেইকাৰণে কয় যে ৰাসৰ দিনকেইটা প্ৰেমৰ দিন বুলি ঘোষণা কৰিব লাগে, এই বুলি কয়। আৰু সেইকাৰণে যিহেতু প্ৰেমৰ কথা বহুত ৰাসত আছে, সেইকাৰণে আধুনিক যুগৰ বুদ্ধিজীৱীসকলে হেমচন্দ্ৰ গোস্বামী, ৰত্নেশ্বৰ মহন্ত, তেওঁলোকে কৈছিলে যে শংকৰদেৱে ৰাস বোলা বস্তুটো নিলিখা হ'লেই ভাল আছিল। ইমান প্ৰেমৰ কথা আছে, ইমান তেওঁ ধৰ্মৰ কথা কৈ গ'ল, তাৰপিছত এইবিলাক ৰাসত কিয় ইমান প্ৰেমৰ কথা ক'লে? আপোনালোকে যদি ৰাসলীলা যদি চায়, তাত অকল মনৰ প্ৰেমৰ কথাই কোৱা নাই, তাত অলপ শাৰীৰিক প্ৰেমৰ কথাও আছে আপোনালোকে যদি চায়। গতিকে এই গোটেই কাৰবাৰটোৰ জৰিয়তে মই আপোনালোকক এই কথাটোকে ক'ব খুজিছোঁ যে আমি প্ৰত্যেকজন মানুহে ৰাস অকল চালে নহ'ব। ৰাস চাওঁতে শংকৰদেৱে ৰাসৰ বেলেগ ঠাইত হোৱা ৰাস আৰু আমাৰ ইয়াত হোৱা ৰাসৰ যিটো অভিনয় ৰীতি, সেই ৰীতিটো কেনেকুৱা কৰিছিলে। ভাওনাৰ লগত ৰাসৰ নীতিৰ কি বিভেদ আছিলে, ঠিক তেনেকৈ ভাওনাৰ লগত থিয়েটাৰৰ অভিনয় কেনেকুৱা পৃথক, থিয়েটাৰৰ লগত চিনেমাৰ অভিনয় কেনেকুৱা পৃথক। মই আজি 3 দিনৰ আগত মই জুবিনদাৰ ৰৈ ৰৈ বিনালেখন চাইছিলোঁ। মই মানে বেছিকৈ অসমীয়া বা হিন্দী ফিল্মবিলাক চাই নাথাকোঁ, পৃথিৱীৰ বহুত ডাঙৰ ডাঙৰ চিনেমাবিলাক চাবলৈ যত্ন কৰোঁ। আৰু মই এবাৰ ৰৈ ৰৈ বিনালে চাই দেখিছিলোঁ যে চিনেমাখনৰ আন এক্টৰবিলাকতকৈ আটাইতকৈ ভাল এক্টিং কৰিছে জুবিনদাই। বাকীবিলাকে যিটো এক্টিং কৰিছে সেইটো থিয়েট্ৰিকেল বুলি কয়, থিয়েট্ৰিকেল। থিয়েটাৰত কি কৰে, থিয়েটাৰত এতিয়া মই যেতিয়া আপোনালোকক কথা কৈ আছোঁ, সৌ দূৰৰ মানুহজনে শুনিব পৰাকৈ বহুত জোৰে জোৰে কৈ আছোঁ। চিনেমাত কি কৰে, একদম সন্মুখতে এনেকৈ লাইট কেমেৰা ৰাখি থয়, গতিকে তেওঁ চিঞৰিব নালাগে, তেওঁ চকুটো অকণমান এনেকৈ বেকা হ'লেও সেইটোত উঠি যাব কেমেৰাত, তেওঁৰ নোমডাল থিয় হৈ গ'লেও সেইটো চকুত তেওঁ কেমেৰাত উঠি যাব। গতিকে এইটো চিনেমাৰ এক্টিং আৰু থিয়েটাৰৰ এক্টিং বেলেগ, ভাওনাৰ এক্টিং আৰু আমাৰ ৰাসৰ এক্টিং বেলেগ। আমি প্ৰফেশ্যনেলি অসমীয়া মানুহে থিয়েটাৰ এক্টিং শিকিব লাগে, ৰাসৰ এক্টিং শিকিব লাগে, ভাওনাৰ এক্টিং শিকিব লাগে। আৰু ভালকৈ যদি ৰাস শিকিব পাৰোঁ, তেতিয়াহ'লে জীৱনত বেলেগ একো কৰিব নালাগে, অকল ৰাস শিকায়ে এজন মানুহে গোটেই জীৱনটো পৰিচালনা কৰি দিব পাৰে, তেওঁৰ জীৱিকা উপাৰ্জন কৰিব পাৰে। সেই প্ৰফেশ্যনেলিজিমলৈ অসমীয়া জাতিটো কেনেকৈ আগবাঢ়িব পাৰোঁ, এই সম্পৰ্কে আমি চিন্তা কৰিব লাগিব। মই বেছি দীঘলীয়াকৈ নকওঁ, এইখিনি কথা কৈয়ে আকৌ এবাৰ ঘোষণা কৰিছোঁ যে মই এই হলটোৰ কাৰণে মই টকা 5 লাখ ঘোষণা কৰিছোঁ। আৰু আপোনালোকৰ ৰাসৰ কিবা খৰচ যদি আছে, কিবা ধাৰ চাৰ যদি আছে, সেইটো মই মাৰি দিম বাৰু। যিটো ধাৰ আছে এতিয়া মই দি থৈ গুচি যাম বাৰু দেই, খৰচ। আৰু ৰাস্তাটোৰ যিটো কথা কৈছে, এই যিটো খৰাগৰ ৰাস্তা বুলি কয় ন, খৰাগৰ ৰাস্তা, ঐতিহাসিক খৰাগৰ আলি, এই আলিটো সম্পৰ্কে কি কৰিব লাগে মই আমাৰ আহোমৰ লগত ইয়াৰ লগত কথা পাতি ল'ম, হয়নে নহয়? তো ভালকৈ কথা পাতি ল'ম, ভালকৈ ৰাইজৰ লগত কথা পাতি ল'ম, কথা পাতি কি কৰিব লাগে কৰাৰ ব্যৱস্থা কৰিম। ইমানখিনি কৈ মোৰ আৰু কেইবাখনো ৰাস আছে, গতিকে আপোনালোকক মই যথেষ্ট সময় ল'লোঁ। এইখিনি কথা কৈয়ে মই মোৰ কথাখিনি শেষ কৰিব খুজিছোঁ। মই আপোনালোকৰ এই অঞ্চলৰো বৰ্তমান বিধায়ক। নতুনকৈ আপোনালোকৰ এই অঞ্চলটো আমাৰ শিৱসাগৰ সমষ্টিৰ ভিতৰত অন্তৰ্ভুক্ত হ'ল। গতিকে আপোনালোকৰ যদি কিবা সমস্যা থাকে, সমস্যা মানে
আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি কিবা কাৰণত এডমিশ্যন ল'ব পৰা নাই তাৰ কাৰণে স্কুল বা কলেজ এৰি দিবলগীয়া হৈছে মোৰ ওচৰলৈ আহিব মই সহায় কৰি দিম আপোনালোকৰ যদি কাৰোবাৰ বেমাৰ হৈছে চিকিৎসা কৰিব পৰা নাই নিজৰ ঘৰৰ ধনেৰে তেতিয়াহ'লে আপোনালোকে আহিব মই ডিব্ৰুগড় মেডিকেল কলেজ গুৱাহাটী মেডিকেল কলেজ বা অসমৰ যিকোনো ঠাইত আৰু দৰকাৰ হ'লে কেতিয়াবা বেংগলোৰ বা অন্য ঠাইতো চিকিৎসা কৰাৰ ব্যৱস্থা কৰি দিওঁ মই এইখিনি কথাই ক'লোঁ এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয় আই অসম